পখিলা খেদাৰ বয়সতে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা এগৰাকী কণমানিৰ নৃত্যৰ লগতে অভিনয়তো পাৰদৰ্শিতা কণমানিজনীৰ অসমৰ লগতে নগাঁৱলৈ কঢ়িয়াইছে গৌৰৱ পখিলা খেদি খেলা-ধূলা কৰাৰ সময়তে ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন শিতানত সফলতা অৰ্জন নগাঁৱৰ পুৰণিগুদামৰ কণমানি পৰিণীতাৰ পুৰণিগুদাম তেলিয়াগাঁৱৰ এগৰাকী কণমানিগৰাকীৰ নাম পৰিণীতা বৰা পৰিণীতা বৰাই পোনপ্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত উৰিষ্যাৰ কটকত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান আধুনিক নৃত্যৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান আৰু নাটকত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰি সমগ্ৰ অসমৰ লগতে পুৰণিগুদাম অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মই উৰিষ্যাত গৈছিলো মই ফাৰ্ষ্ট প্ৰাইজ পালো সেকেন্ড প্ৰাইজ পালো আৰু এটা সেকেন্ড প্ৰাইজ পালো মই ফাৰ্ষ্ট প্ৰাইজ সত্ৰীয়াত পাইছো সেকেন্ড প্ৰাইজ মডাৰ্ণত পাইছো আৰু এটা সেকেন্ড প্ৰাইজ নাটকত পাইছো তুমি যেটো প্ৰগ্ৰাম কৰি লৈছিলো তো অল ইণ্ডিয়া প্ৰগ্ৰাম আছে নেকি মই ডান্স কংকনা শৰ্মা নটাৰাজ ডান্স একাডেমি পুৰণিগুদামত 4 বছৰৰ পৰা কেনেকুৱা লাগিছে তুমি যেটো অল ইণ্ডিয়াৰ ভিত্তিত তুমি তিনটাকৈ শিতানত তুমি প্ৰথম স্থান লাভ কৰিছা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে পুৰণিগুদাম তেলিয়াগাঁৱৰ মিথু প্ৰতিম বৰা আৰু বাসন্তী দেৱনাথৰ কন্যা তথা সামগুৰিৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান স্বৰ্ণ হাজৰিকা মেমৰিয়েল ফৰেন্স একাডেমীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী পৰিণীতা বৰাই পোনপ্ৰথমবাৰ বহিৰাজ্যত তিনিটা বিভিন্ন শিতানত বঁটা লাভ কৰাৰ সফলতাত গৌৰৱান্বিত পিতৃ মাতৃৰ লগতে অঞ্চলৰ ৰাইজ উৰিষ্যাৰ কটকত আমি যোৱা 15 পৰা 21 তাৰিখে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি অল ইণ্ডিয়া ডান্স ড্ৰামা আৰু মিউজিকৰ কম্পিটিশ্যন হৈছিলে তাত অংশগ্ৰহণ কৰিবৰ বাবে আমি গৈছিলোঁ দীপুল হাজৰিকাদেৱৰ নেতৃত্বত তেওঁলোকে এখন নাটক কৰিছিলে ধেত কি খেল খেল সেই নাটকখনে বেষ্ট চিলেন এৱাৰ্ড সুনাম কঢ়িয়াই আনিছে লগতে তাই নাটকখনত সেকেন্ড পুৰস্কাৰ লাভ কৰিছে আৰু অল ইণ্ডিয়া লেভেলত যি সত্ৰীয়া নৃত্য সেই সত্ৰীয়া নৃত্যত তাই ফাৰ্ষ্ট প্ৰাইজ পাইছে অসমৰ পৰা বাহিৰত গৈ যেতিয়া আমি তাত পাইছোঁ সেইটো মানে সেই অনুভৱটো সুকীয়া হয় মানে তাত যেতিয়া ইমানবোৰ বাহিৰৰ হেৰিয়াৰ লগত একেলগে পাৰফৰ্ম কৰিছে গতিকে সেইখিনি অনুভূতি মানে বুজাব নোৱাৰা এটা অনুভূতি হয় এই ক্ষেত্ৰত আমি যথেষ্ট সুখী তাইৰ যিখিনি চেষ্টা তাই সফলতা লাভ কৰিলে সৰ্বভাৰতীয় ক্ষেত্ৰত তাই প্ৰথম স্থান দখল কৰিলে সত্ৰীয়া নৃত্যত আমি যথেষ্ট সুখী তেওঁ 4 বছৰ বয়সৰ পৰাই নৃত্য শিকি আছে পঢ়া শুনা কৰাৰ পিছত যিখিনি এক্সট্ৰা সময় পায় সেইখিনি সময় তাই নৃত্য আৰু ড্ৰয়িঙৰ ক্ষেত্ৰত সময়খিনি কটোৱায় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও